আজি পবিত্ৰ ঈদ উজ জোহা এইটো আচলতে ত্যাগৰ উৎসৱ। প্ৰতিকূল বতৰ তথাপিতো যোৰহাটীয়া ৰাইজৰ যিমান পাৰে আজি আহি ঈদগাহত একত্ৰিত হৈ আজি নামাজ আদায় কৰিলে আৰু পবিত্ৰ ঈদগাহ মৈদানৰ পৰা যোৰহাট ঈদগাহ কমিটিৰ ফালৰ পৰা তথা যোৰহাটৰ ইছলামধৰ্মী সকলো ৰাইজৰ ফালৰ পৰা অসমবাসীলৈ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনবিলাক যাতে আমাৰ ভাল হয়, সুখৰ হয় আৰু সমৃদ্ধিশালী হয়, ভাতৃত্ববোধ যাতে আমাৰ সদায় অটুট থাকে, তাৰ কাৰণে আজি ইমাম চাহেবেও দোৱা কৰিছে। অতি সুন্দৰভাৱে গড়আলি মছজিদৰ ইমাম চাহেবে আজি নামাজ আদায় কৰিলে আৰু তেখেতে দোৱাত কৈছে শান্তি সম্প্ৰীতিৰ কথা, সকলোৰে মিলা প্ৰীতিৰ কথা তেখেতে দোৱাত কৈছে আৰু মহান আল্লাহে আচলতে আমি সেই কবুল কৰিব বুলি আশা ৰাখিছোঁ আৰু যি ধৰণে আমাৰ অসমখন আগবাঢ়ি গৈ আছে আৰু অনাগত দিনতো যাতে তেনেধৰণে আগবাঢ়ি যায় তাৰ কাৰণে মহান আল্লাহৰ ওচৰত দোৱা কৰা হৈছে আৰু যোৰহাট ঈদগাহ সমিতিৰ ফালৰ পৰা সমূহ যোৰহাটবাসী ৰাইজ তথা অসমবাসী ৰাইজলৈ আমি ঈদৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা যি তেখেতলোকে অনুৰোধ জনাইছিলে কুৰবানীৰ ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত? কুৰবানীটো চাওক, কুৰবানী তেখেতৰ অনুৰোধত সকলোৱে সমৰ্থন কৰিছে আৰু আচলতে যেনেকুৱা ঠাইত তেওঁলোকে কৰিবলৈ কৈছে, যেনেধৰণে আচলতে তাত এটা ৰেষ্ট্ৰিক্টেড এটা কিছুমান এৰিয়াত কৰিবলৈ মনা কৰিছে, তেনেধৰণে আচলতে সমাপন কৰিব আৰু আগতেও হৈ আহিছে। কোনো অপ্ৰীতিকৰ পৰিস্থিতি যিহেতু অসমত সৃষ্টি হোৱা নাই, অসমৰ নিচিনা শান্তিপ্ৰিয় জেগাত অসমীয়া মানুহৰ মাজত কেতিয়াও অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা নাই আৰু তেনে ক্ষেত্ৰত আমি ভাবোঁ আগন্তুক দিনতো কেতিয়াও অপ্ৰীতিকৰ ঘটনা সৃষ্টি নহয়। যিহেতু অসমীয়া আৰু অসমীয়াত্ব সেইটো আচলতে বহুত ডাঙৰ কথা। অসমীয়াত্ব, অসমীয়া জাতিটোৰ আচলতে মূল গাঁথাটো বাহিৰৰ ৰাজ্যৰ লগত আচলতে নিমিলে। আচলতে ইয়াত হিন্দু মুছলমান বুলি আমি ধৰিবই নোৱাৰোঁ। আচলতে আমাৰ জাতি প্ৰথম, দ্বিতীয়তে আমাৰ ধৰ্ম। আমি ধৰ্ম আমি পালন কৰোঁ, কিন্তু আমি জাতিৰ কথাও প্ৰথম চিন্তা কৰি পেলাই আমি পালন কৰোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও মই সমূহ ৰাইজক জনাব বিচাৰোঁ যে কুৰবানী কৰিছে কোনোবাই এটা নিৰ্দিষ্ট আৰবেৰ মাজত কৰক আৰু সকলো নিজৰ ভাতৃত্ববোধ বজাই ৰাখি এই উৎসৱটি পালন কৰক। মুখ্যমন্ত্ৰী আপোনাক সকলোৱে সঁহাৰি জনাইছে তাৰমানে? ডেফিনেটলি মুখ্যমন্ত্ৰীৰ কথাত আমি সঁহাৰি জনাইছোঁ আৰু সেই মৰ্মেই আচলতে সমাজখন যাতে বৰ্তি থাকে, সমাজখনত যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে সকলোৱে ব্যৱস্থা লৈছে আৰু সকলো গুণী জ্ঞানী মানুহ আজিৰ দিনত কোনো আচলতে লিটাৰেচি হাৰটো অসমীয়া মানুহৰ মাজত সাধাৰণতে আমি ভালে সংখ্যক আছে। তো তেনে ক্ষেত্ৰত হিন্দু মুছলমান বুলি কথা নহয়, অসমীয়া জাতিটো একত্ৰিত হৈ থাকিবলৈ সকলোৱে কাম কৰি আছে আৰু আগন্তুক দিনতো সকলোৱে একত্ৰিতভাৱে কাম কৰি যাব।